ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ এক্সিকিউটিভ সদস্য সন্মানীয় ৰঞ্জিত ডাঙৰীয়া আৰু আমাৰ এই বুথৰে বুথ প্ৰভাৰী সন্মানীয় পণ্ডিত গায়ন ডাঙৰীয়া, লগতে অংগনবাদী বাইদেউ আৰু হেল্পাৰ ডাঙৰীয়ানী, যিহেতুকে আজি আমি আমাৰ পঞ্চায়তত MLA মহোদয়ে এই অংগনবাদী মডেল চেণ্টাৰ এটা পঠাইছে। আজি তাৰে প্ৰথম খুঁটা স্থাপন কৰা হ'ব আৰু এই শুভ কামত উপস্থিত থকাৰ পাক মুহূৰ্তত কণ্ট্ৰেক্টৰ ডাঙৰীয়াই কাউন্সিলৰ বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতক এখন গামোচা সম্বৰ্ধনা জনাবলৈ অনুৰোধ ৰাখিলোঁ। লগতে এই চেণ্টাৰৰ সভাপতি ৰঞ্জিত ডাঙৰীয়া, তেখেতকো এখন গামোচাৰে সন্মান যাচিছে আৰু আমাৰ কামপুৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী বাইদেউ উপস্থিত আছে, তেখেতকো এখন ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনালোঁ। তো বাকী কাউন্সিলৰ বাইদেউ আৰু আমাৰ কলিয়াবৰ জিলাৰ এক্সিকিউটিভ সদস্য আছে, দুই এষাৰ চমুকৈ কয় যদি ক'ব পাৰি। আজি উপস্থিত আমাৰ ইমান সমাজত কৰিব সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে ভালেই লাগিছে আৰু যাতে আমাৰ কাম বনবোৰ সকলোৱে ভালকৈ হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ, কাৰণ আমি বহুত আশাবাদী আৰু আমাৰ এই অনুষ্ঠানটো যথেষ্ট দুখীয়া বুলিয়ে ক'ব পাৰি আৰু উন্নত নহয়। আমাৰ পঞ্চায়তৰ যিবিলাক নাম এইবিলাক আমাৰ বহুত পিছপৰা, গতিকে আমি ডেভেলপ কৰিবলৈ হ'লে আমাৰ প্ৰতিটো কামেই আমাৰ ভাল হ'ব লাগিব আৰু সেয়েহে আশা কৰিছোঁ যাতে সকলোৱে কামবোৰ কৰে আৰু তাৰোপৰি জাকত জিলিকা হ'লে আমাৰ বেছি ভাল হ'ব আৰু ইয়াকে কৈ ধন্যবাদ থাকিল কাউন্সিলৰ বাইদেউলৈ। আমি মহিলা মৰ্চাৰ সভানেত্ৰী নমিতা বাইদেউক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। আজি আমাৰ ইয়াতে চেণ্টাৰটো কিমান আছিলে? নিষ্পাৰখোৱা গংগা গাঁৱৰ আমাৰ এই অংগনবাদী চেণ্টাৰত উপস্থিত থকা নৱনিৰ্মিত হ'বলৈ গৈ থকা আমাৰ এই চেণ্টাৰত উপস্থিত থকা আমাৰ আকাশীগংগা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মহোদয়ানী আৰু লগতে আমাৰ এই চেণ্টাৰৰ সভাপতি মহোদয় আৰু লগতে আমাৰ কলিয়াবৰ জিলাৰ এক্সিকিউটিভ সদস্য ৰঞ্জিত ডাঙৰীয়া আৰু লগতে আমাৰ কাৰ্যকৰ্তা মিলাৰাম ডাঙৰীয়া আৰু লগতে আমাৰ এই চেণ্টাৰৰ অংগনবাদী ৱাৰ্কাৰ আৰু সহায়িকা বাইদেউ আৰু লগতে আমাৰ এক্স কাউন্সিলাৰ বাইদেউ আৰু আমাৰ প্ৰভাৰী পণ্ডিত গায়ন ডাঙৰীয়া আৰু লগতে আমাৰ এই বুথৰে সক্ৰিয় সদস্যা কাঞ্চন দাস ডাঙৰীয়া আৰু লগতে আমাৰ ইয়াৰে বৰ্তমান চেণ্টাৰটো কামত লোৱা আমাৰ কণ্ট্ৰেক্টৰ ডাঙৰীয়া, মই আপোনালোকক এই কামটো হোৱাৰ কাৰণে আজি বহুত ভাল লাগিছে। সৰ্বপ্ৰথমে মই আমাৰ মাননীয় বিধায়ক মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ এই চেণ্টাৰ তিনিটা আমাৰ আকাশীগংগা পঞ্চায়তত দিয়াৰ বাবে আৰু তেখেতেও যাতে ভৱিষ্যতলৈ আমাৰ যি এই পিছপৰা আকাশীগংগা পঞ্চায়তটোত আৰু বহুতখিনি উন্নয়নমূলক কাম কৰিব বুলি আমাৰ আশা আছে আৰু এইটোৱেহে আমাৰ অনুৰোধ কৰোঁ আমাৰ ডাঙৰীয়াক কণ্ট্ৰেক্টৰ ডাঙৰীয়াক, যিহেতু তেখেতে আমাৰ এই কামটো লৈছে, তেখেতে খুব সুচাৰুৰূপে আমাৰ কামখিনি ভালকৈ চলাই নিব বুলি আমি আশাবাদী আৰু ভৱিষ্যতলৈও যাতে এনেকুৱা ধৰণৰ কাম কাজ আহিলে তেখেতে সকলো ধৰণে যাতে আগবঢ়াই নিব ভালকৈ আৰু মানে ভাবোঁ যে কোনো ধৰণৰ আমাৰ গাফিলতি নোহোৱাকৈ আমাৰ এই কামখিনি সুকলমে হৈ যাব বুলি মই ভাবিছোঁ আৰু তেখেতকো অনুৰোধ জনাইছোঁ আৰু আজি আমাৰ ইয়াত উপস্থিত থকা সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য ধন্যবাদ থাকিল নমিতা বাইদেউলৈ। ডাঙৰীয়াক দুআষাৰ কয় যদি ক'ব পাৰিব। আজি ইয়াত সমবেত হোৱা বিশিষ্ট ব্যক্তিসকল, ইতিমধ্যে নমিতা বাইদেৱে ডিটেইলছ কৈছে। একচুৱেলি মই কণ্ট্ৰেক্টৰ লগতে মই দলীয় কৰ্মীও গতিকে মই বিধায়ক মহোদয়ৰ সুনাম অৰ্জন কৰিবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰি আছোঁ। ৰাতিপুৱাৰ পৰা
এতিয়ালৈকে মই দলীয় কামতে ব্যস্ত থাকোঁ। এতিয়া মই কচুৱাৰ প্ৰভাৰী হওঁ, কচুৱাৰ পৰা মই এতিয়া আহিছোঁ। গতিকে মোৰ একচুৱেলি মোৰ পেহাটো বিজনেছেই। সৰুৰ পৰা মই আজি 20 বছৰ ধৰি মই কণ্ট্ৰেক্টৰী কাম কৰোঁ। গতিকে ইয়াত কাম হৈ থাকিব। মিস্ত্ৰীক মই কোনো ধৰণৰ গাফিলতি নকৰোঁ। মই ভাল কোৱালিটি মেইনটেইন কৰিম, ভাল চিমেণ্ট মেইনটেইন কৰিছোঁ। মই হেণ্ড ৱৰ্কিং ল'ব দিয়া নাই, মানে প্ৰেছাৰটো ল'ব দিছোঁ। ৰড আদি কৰি যিমান বস্তু লাগে ভালকৈ কাম কৰিম। বিধায়কৰ সন্মান ৰক্ষা কৰাৰ মই চেষ্টা কৰিম। গতিকে আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখি আৰু ইতিমধ্যে পাই আহিছোঁ। আমাৰ মিলাৰাম দা বা আমাৰ ৱৰ্কাৰ হেল্পাৰ, আমাৰ প্ৰেচিডেণ্ট খুব এটা সহায় সহযোগিতা কৰি আছে। ভৱিষ্যতে সহায় সহযোগিতা কৰি এই কামটো যাতে আমি সোনকালে উঠাই দিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সহায় কৰিব বুলি মই আশা ৰাখি মোৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ থাকিল। আৰু বৰ্তমান আমি আজিৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰিলোঁ আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। হেৰিটো দিব নহয়। কংক্ৰিট